উমৰাংচুৰ কয়লাখনিত নিহত শ্ৰমিকৰ পৰিয়াললৈ এককালীন সাহায্য ইতিমধ্যে প্ৰদান কৰা হৈছে। নিহতৰ লগতে সন্তানহীন 9জন শ্ৰমিকৰ পৰিয়ালক সাহায্য প্ৰদান। সন্ধিয়া উমৰাংচুৰ থানাত অনুষ্ঠিত এক সভাত প্ৰদান কৰা হয় এই সাহায্য। সভাত উপস্থিত থাকে মন্ত্ৰী কৌশিক ৰয়, CM দেৱলাল গাৰ্গছা, উপস্থিত থাকে আৰক্ষীৰ SDGP হৰবীত সিং পুৰী, উপস্থিত থাকে জিলা আয়ুক্ত আৰক্ষী অধীক্ষকৰ লগতে বহু উচ্চপদস্থ বিষয়া। মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা 6 লাখ টকাৰ এককালীন সাহায্য লগতে দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ পৰা 4 লাখ টকাকৈ প্ৰদান কৰে। প্ৰতিজন দুৰ্ভগীয়া শ্ৰমিকৰ পৰিয়ালক এই সাহায্য প্ৰদান কৰা হয়। মুঠ 10 লাখকৈ টকাৰ চেক প্ৰদান কৰা হয়। আজি আমি ইয়াতে উপস্থিত হৈছোঁ যে যোৱা 6 জানুৱাৰী কালামাটি উমৰাংচুত যে আমাৰ ঘটনা এটা হৈছিলে, যাতে 9জন মানুহ মিচিং আছিলে। 4জনৰ বডি আমি এতিয়ালৈ উদ্ধাৰ কৰিব সক্ষম হৈছোঁ, 5জন এতিয়ালৈ মিচিং আছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যোৱা 2 দিন আগতে যেতিয়া মৰিগাঁৱত কেবিনেট মিটিং হৈছে, তেওঁ 10 লাখকৈ টকা প্ৰত্যেক 9জনৰ পৰিয়ালৰ কাৰণে তেওঁ ঘোষণা কৰিছিলে। আৰু আজি আমি এই 10 লাখ টকাৰে যাৰ ডেড বডি আমি পাইছোঁ, এই 4জনক আমি মুখ্যমন্ত্ৰী ৰিলিফ ফাণ্ডৰ পৰা 6 লাখ টকা চেক আৰু লগতে আমাৰ আছডামাৰ পৰা আৰু 4 লাখ, টোটেল 10 লাখৰ আমি চেক তেওঁলোকৰ হাতত হেণ্ড অভাৰ কৰিছোঁ। লগতে আমি আজি যি মিচিং আছে, এতিয়ালৈ মিচিং 5জন আছে, এই মিচিং 5জনৰ কাৰণে আমি 6 লাখ টকাৰ মুখ্যমন্ত্ৰী ৰিলিফ ফাণ্ডৰ পৰা চেক দিছোঁ। আমি অলপ ৱেইট কৰি আছোঁ, ডিৱাটাৰিঙৰ কামটো যেতিয়া চলি আছে, বাকী যে 4 লাখ টকা, বাকী 4 লাখ টকা তাৰপিছতে আমি তেওঁলোকক পৰিয়ালক আমি দিম। আজি ইয়াতে 9জনৰে পৰিয়াল ইয়াত উপস্থিত হৈছে। এইটো এটা দুখদ ঘটনা, দুৰ্ভাগ্যজনক ঘটনা। আমি টকা পইচা দি তেওঁলোকক আমি পৰিয়ালৰ যে মানুহ আজি নাই, তেওঁলোকৰ মাজৰ পৰা ওলাই গ'ল, আমি সেইটো কম্পেনচেট কৰিব নোৱাৰোঁ। কিন্তু তাৰপিছতো পৰিয়ালটো যাতে ভালকৈ চলিব পাৰে, উপাৰ্জন কৰা ব্যক্তিৰ মৃত্যু হৈছে যেতিয়া, তো পৰিয়ালটো ভালকৈ চলিব পাৰে, সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই আৰ্থিক সাহায্য, এককালীন আৰ্থিক সাহায্যৰ ব্যৱস্থা কৰিছিল। সেই চেকবিলাক ইয়াত দিবৰ কাৰণে ইয়াত আমি উপস্থিত হৈছিলোঁ। আমি এইটো চলি থাকিব। পানী যেতিয়ালৈ আমি পানীটো কমপ্লিট ডিৱাটাৰিং কৰিব সম্পূৰ্ণ নকৰোঁ, তেতিয়ালৈ চলি থাকিব। আজি আপুনি গম পায় যে এই কেইদিনৰ পৰা ডেইলি পাৰ ডে 1 crore লিটাৰ পানী আমি ওলাই আছোঁ, কিন্তু তাৰপিছতো পানী বহুত তাৰ ভিতৰত আছে। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশ হ'ল যে পানী ডিৱাটাৰিং কৰি আমি সেইটো সম্পূৰ্ণ কৰিব লাগে। পানীৰ লেভেলটো কমি আছে। চৰকাৰৰ পৰা অনুৰোধ, মোৰ হাজবেণ্ডৰ এতিয়ালৈকে ডেড বডিটো পোৱা নাই। চৰকাৰক অনুৰোধ কৰক, মোৰ হাজবেণ্ডক যাতে সোনকালে ডেড বডিটো সোনকালে পঠিয়াই দিয়ে। আৰু মোৰ 2টা ডাঙৰ ছোৱালী আছে, ছোৱালী 2টা বিয়ে পঢ়ি আছে। এজনী ছোৱালী বিয়েত হৈ গৈছে, তাৰ কাৰণে সি বাহিৰত আহিব লগা হৈছে বিয়া দিব। মোৰ নাম অনিতা বৰ্মন, হাজবেণ্ডৰ নাম সৰ্বা বৰ্মন। 2টা ছোৱালী আছে, ছোৱালী 2টা বিয়ে পঢ়ি আছে আৰু এজনীৰ বিয়ে ঠিক হৈছে। বিয়াৰ কাৰণে সি বাহিৰত আহিব লগা হৈছে। এতিয়া মই চৰকাৰক অনুৰোধ কৰোঁ, মোৰ হাজবেণ্ডক সোনকালে যাতে ঘৰত ডেড বডিটো পঠিয়াই দিয়ে। আৰু মই এই 6 লাখ টকা দিয়ে মই ছোৱালী 2জনীক কেনেকৈ পঢ়া শুনা কৰিম, কেনেকৈ বিয়া দিম। অহা বহাগতে মোৰ সৰু ছোৱালীজনী বিয়া ঠিক হৈছে, বিয়া দিম বুলি। না, আমি এইটো দিয়া চলিব পাৰোঁ ন। 4টা ছোৱালী, এটা ছোৱালী ফাইনেল দিব আৰু এটা ল'ৰা 6 পঢ়ি আছে। মই যেইখানি কাম কৰিব সেইখানি নাই, মই কিনে কৰি চলিম। চৰকাৰে আৰু হয় সাহায্য দিব আৰু কি, সেইকাৰণে মই দাবী জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।